Yes, come in. স্যার কি হ'ব মাতিছে মোক অলপ বহাচোন। আচ্ছা এই বিনয় জাষ্ট ফোন কৰিছা তুমি? কৰিছোঁ স্যাৰ ঠিকে আছে দিয়া। সেইখন দিয়াচোন তুমি আজি কাম কৰিবা, কালি এক্সাম ন? স্যাৰ আজি এইখন জেৰাক্স কৰিবা আৰু জেৰাক্স কৰাৰ পিছত এই অৰিজিনেল কপিখন মোক দিবা। তাৰপিছত তুমি এইবিলাক হোৱাটছআপত চেণ্ড কৰিবা। আমাৰ যিটো গ্ৰুপ আছে সেইটো গ্ৰুপত চেণ্ড কৰি দিবা। হ'ব স্যাৰ কৰিম আৰু পাৰিলে যিবিলাক ধীৰজ আৰু শুক্ৰ যে আছে তেওঁলোকক এক্সট্ৰা ৱেজ চেণ্ড কৰি দিবা তুমি। স্যাৰ কমনটো থাকিব স্যাৰ ইয়াৰ পৰা কমন থাকিব। আচ্ছা এতিয়া ক'ত যাবা? ঘৰত যাম স্যাৰ ঘৰত যাবা, ঠিক আছে দিয়া। স্যাৰ বিনয় ল'ৰাটো এইবাৰ পাব লাগে ন নীটত? বিনয় পাব লাগে এইবাৰ, কাৰণ যোৱা বছৰে পালে নহয়। কিয় নাপালেনো? তাৰ এই যে টাইফইড হ'ল, টাইফইড বেমাৰত বহুত মানে পৰীক্ষা দিব নোৱাৰিলে ল'ৰাটো। GMCত ভৰ্তি হ'ল, সেইকাৰণে আৰু পৰীক্ষা দিব নোৱাৰিলে। এইবছৰ পাবই লাগে। পাব তেনেহ'লে। ময়ো আশা কৰি আছোঁ, এইবছৰ আশা কৰি আছোঁ তেওঁ পাবই এইবাৰ। আৰু ল'ৰাটো ক্লাছতো ভালতো, ক্লাছ লৈছিলোঁ মই এদিন, তেওঁৰ যিমান এটেনশ্যন ক্লাছত ভালে আছে ল'ৰাটো, ঠিকে হয়, আছে। কথা বতৰাটো ভালেই দেখা যায়। বিনয় হেল্ল' বিনয় ক'ত গৈছ তই? আৰে প্ৰিন্সিপাল ছাৰৰ ওচৰত গৈছোঁ। কেলে? আৰে কুৱেশ্যন মন দিল ছাৰ, কালি পৰীক্ষা আছে না। হয় নেকি? চাওঁ কি দিছে ন? জেৰাক্স কৰিব গৈছে, জেৰাক্স কৰি লৈ কিন্তু এইখন ন হোষ্টেলত দিবিচোন মোক, মই জেৰাক্স কৰি ল'ম বাৰু। আচ্ছা ঠিক আছে, তেনেহ'লে এক্সামৰ কাৰণে কেনেকুৱা প্ৰিপাৰেশ্যন লৈছা? চলি আছে ভালে। ঠিক আছে দে। কেনেকুৱা হ'ল? হৈছে লৈছোঁ আৰু কিমান। ঠিক আছে ছাৰ, তোমাৰ কাৰণে ৱেইট কৰি আছে। হয় নেকি? যাওঁ তেনে, তুমি সোনকালে হোষ্টেলত যাবা দেই, ভাত আছে অকণমান খাই ল'বি। হ'ব গ'লো দে, যোৱা পিছত লগ ধৰিম। ঠিক আছে, কালি একেলগে যাম পৰীক্ষা দিব। হ'ব দিয়া, বাই বাই। May I come in, sir? Yes, come in. আহিলা। প্ৰথমে বহি লোৱা। কালি আমাৰ নীটৰ এক্সাম আছে, কিছুমান টিপছ দিব নেকি? টিপছ মানে মেইনলি চোৱা, তোমালোকৰ ক্লাছত যিবিলাক কৰাইছোঁ মই আৰু তোমাৰ টিচাৰবিলাকে প্ৰফেচৰবিলাকে যিবিলাক কৰাইছে তাৰ ভিতৰত কমন পাই যাবা। আৰু বিনয়ক যিখন কুৱেশ্যন দিছিলোঁ আগৰখন, সেইখন কৰিছা চল্ভ? হয় কৰিছোঁ। তুমি কৰিছা? ছাৰ কৰিছিলোঁ। আজি এখন দিছোঁ তেওঁক। হয় ছাৰ, মানে বাটত লগ পাইছিলোঁ তেওঁক। আচ্ছা দিয়া। তেওঁ মানে বাটত এখন মোক কুৱেশ্যন দিলে ছাৰ, মানে মই চেক কৰিলোঁ, মানে আপুনি বোলে দিয়া বুলি ক'লে। মই দিছিলোঁ আজি অলপ আগত আহি গ'ল তেওঁ। হয় ছাৰ, ইয়াত অকণমান আগত বাটত লগ পালোঁ। আচ্ছা দিয়া। তেওঁ কুৱেশ্যনখন দিলে, আমি চল্ভ কৰিম ছাৰ, হোষ্টেলত গৈ চল্ভ কৰিম। তেওঁ জেৰেক্স কৰিবলৈ গ'ল বজাৰত। ময়ে গৈছিলোঁ জেৰেক্স কৰিবলৈ, তাৰ পৰা লৈ ল'বা। হয় ছাৰ, লৈ ল'ম। তাৰ পৰা তুমি কম পাবা। হ'ব দিয়া ছাৰ। ছাৰ মই কিছুমান কুৱেশ্যন চল্ভ কৰিছোঁ, চাওকচোন। দিয়া চাওঁ দিয়া। আচ্ছা এটা কথা কোৱাচোন, তোমালোকেতো দুজনে ডক্টৰ হ'বা, তোমালোকৰ মেইন লক্ষ্যটি কোৱাচোন। ছাৰ লক্ষ্য মানে কি, চাওক, মই এবাৰ সৰুতে মাৰ লগত হস্পিটেললৈ গৈছিলোঁ, তাতে চালোঁ যে বহুতো দুখীয়া মানুহ বহি আছে, তাক সহায় কৰিবলৈ কোনেও নাই। তেওঁৰ কোনো ডক্টৰে তেওঁলোকক ট্ৰিটমেণ্ট কৰা নাই। দুখীয়া কাৰণে না টকা পইচা নাই, সেইটো মই ভালদৰে ক'ব নোৱাৰিলোঁ। অভিয়াছলি দুখীয়া মানুহৰ টকা পইচা নাই, সেয়ে মই ভাবিছোঁ যে ময়ো এজন ভাল ডক্টৰ হৈ দুখীয়া মানুহলোকক সহায় কৰিম। মই তেওঁলোকক কিবা দিয়াৰ মানে কাপোৰ কানি প্ৰদান কৰিবলৈ মই চেষ্টা কৰিম। মই এজন যাতে ভাল ডক্টৰ হয় সেইটো আশীৰ্বাদ কৰিব ছাৰ। আশীৰ্বাদটো আছে তোমাৰ দুজনৰ ওপৰত মোৰ। হয় ছাৰ, ধন্যবাদ। স্পেচিয়েলি হয় ছাৰ, সেইকাৰণে মই মানে আৰু ডক্টৰ হ'ব খোজোঁ। মেইনলি মোৰ এইমটো হ'ল যে দুখীয়াক সহায় কৰিম আৰু বিভিন্ন প্ৰয়োজনীয়তা মানুহক মই মোৰ যিখিনি মানে দিবলগীয়া আছে মই সেইখিনি দিবলৈ ছাৰ চেষ্টা কৰিম। এয়াই আছিল ছাৰ মোৰ লক্ষ্য।
অঁ বঢ়িয়া বঢ়িয়া তোমাৰ লক্ষ্য শুনি মোকো ভাল লাগিল হয় ছাৰ এনেকুৱাই মানুহ হ'ব লাগে তোমাৰ নিচিনা হয় ছাৰ আৰু তোমাৰ বাৰু কিবা ছাৰ মোৰো একেই তেওঁৰ নিচিনা মন আচ্ছা ঠিকে আছে দিয়া আচ্ছা চোৱা মেইনলি আমাৰ যিটো ধৰ্ম বা কৰ্ম আছে মানুহৰ এইটো হ'ল এজনে আন এজনক হেল্প কৰিব লাগে আৰু মই ভাবোঁ তোমালোকে এই পথতে যাবা সৎ পথত যাবা আৰু তোমালোকে অহা ডক্টৰ হ'বা তোমালোকে আৰু এনেদৰে মানুহক হেল্প কৰিবা ধৃতৰাজে যিখিনি কথা ক'ল তোমাক বা আমাক তেওঁৰ মন্তব্য শুনি মোকো ভাল লাগিল আশা কৰোঁ তোমাৰ কথা মতে তুমি যাবা হয় ছাৰ এইখিনিয়ে আৰু তেনেহ'লে আজি আহা আৰু বেছি সময় নলওঁ যিহেতু কালি পৰীক্ষা ঠিক আছে দিয়া আহা আৰু কালিৰ কাৰণে বেষ্ট অফ লাক নমস্কাৰ ছাৰ নমস্কাৰ মেম ঠিক আছে দিয়া বেষ্ট অফ লাক থাকিল কালিৰ কাৰণে ধন্যবাদ ছাৰ ঠিক আছে আহা দিয়া সময় নষ্ট নকৰিবা ফুৰি ডাইৰেক্ট হোষ্টেলত যাবা আমাৰ গাড়ীখন কি হ'ব এতিয়াও নাই আধা ঘণ্টামান হৈ গ'ল এতিয়াও কিয় বা নাই অলপ বলাচোন এইফালে চাই আহচোন বলা চাই অলপ ধৃতৰাজ আজি কেনেকৈ ঘটনাটো হ'ল ছাৰ মানে আমি এক্সাম দি যাওঁ থাকোঁতে মানে সুব্ৰজিৎ আৰু বিনয়ে গাড়ী এখন চাবলৈ গ'লে যে বাটত আমি ৰৈ আছোঁ বহুত সময়ৰ পৰা গাড়ী নাই চাবলৈ গৈ থাকোঁতে এজন মানে ল'ৰাই আহি এজন সৰু ল'ৰাক বাইকখন লগাই দি গুচি গ'ল আৰু এনেকুৱা স্বাৰ্থপৰ তেওঁ মানে ঘূৰিও নিচালে কি আৰু ক'ব ন তোমালোকতো আজি নিটৰ এক্সাম আছিল ন হয় ছাৰ তো কি এৰি গ'লা তোমালোকে মানুহ নাছিল মানুহ আছিল ছাৰ কোনেও বচালে তোমাৰ লাইফৰ লগত তোমালোকে খেলা ধেলি কৰিলা তোমাৰ আৰু শুভ্ৰৰ ওপৰত মই আজি কিমানটা বছৰৰ পৰা মই কি কৰি আছোঁ যে আমাৰ ইনষ্টিটিউটৰ নাম হ'ব তোমালোকে দুজনে এইবাৰ মেডিকেলত পাবা কি হ'ল এইটো ছাৰ উপায় নাই আৰু কি কৰিম মানে মানুহবিলাক এজনো বচাব নাই দিব লাগিছিল তোমালোকৰ তাতে কি মানুহ নাছিল তাতে নিশ্চয় মানুহ আছিল যিহেতু তাতে বাছ ষ্টেণ্ড হয় ছাৰ এইটো বহুত বেয়া কাম কৰিলা তোমালোকে নিজৰ লাইফৰ লগত খেলা খেলিলা এইটো এক বছৰ গ'ল না তোমালোকৰ এক বছৰ পিছত কি হ'ব তোমালোকৰ ছাৰ এটা কথা কওঁতে ছাৰ বেয়া নাপাব মই আৰু কিয় বেয়া পাম ছাৰ আপুনি আমাক কৈছে যে মানুহে মানুহৰ কৰ্ম মানুহে মানুহৰ ধৰ্ম এজনে আনজনৰ সহায় কৰিব লাগে যোৱাকালি আপুনি কথাষাৰ কৈছিল সেয়াই মই এই ভাবি মই ল'ৰাজনক বচালোঁ ছাৰ কাৰণ আৰু চাওক ছাৰ আমাৰ নীট এক্সাম 3বাৰ দিব পাৰিম জীৱনত মেডিকেল 3বাৰ আহিব কিন্তু ল'ৰাজনৰ জীৱন 3বাৰ ঘূৰি নাহিব ছাৰ উভতি নাহিব কেতিয়াও সেয়ে মই এই ভাবি ল'ৰাজনক বচালোঁ ছাৰ ঠিকে আছে ধন্যবাদ তোমাৰ এইটো কথা শুনি ভালেই লাগিল মোৰ যে তোমাৰ ওপৰত এতিয়া মানৱত্বটো আছে আৰু হয় ছাৰ ধন্যবাদ ধৃতৰাজ নক'ব ছাৰ ধন্যবাদ নক'ব ছাৰ নমস্কাৰ দিব লাগে নেকি ধন্যবাদ তোমাৰ কাৰণে এটা ল'ৰা আজি প্ৰাণ বাচিল ধন্যবাদ ধৃতৰাজ ল'ৰাটোক লৈ আহিব নেকি ড্ৰেছিঙো কৰা হৈছে মানে ল'ৰাটোৰ চল লৈ আহোঁ বলা বলা যাওঁ ল'ৰাটো কিবা কৰি আছে ধৃতৰাজ ল'ৰাটোক লৈ আহোঁ যাবা নেকি যাওঁ লৈ আহোঁ লৈ আছোন ল'ৰা মই অলপমান ছাৰৰ ওচৰত আছোঁ অলপমান পিছত গৈ আছোঁ আমি লৈ আহোঁ যোৱা ল'ৰাটোক লৈ আহা
বিনয় সব ঠিক হৈছে ন ল'ৰাজনৰ অঁ ঠিক আছে ভালদৰে হৈছে চব কিছু ঠিক হৈছে ন অঁ ঠিক আছে আচ্ছা দিদিৰাজ তুমি অঁ, নহ'লে ছাৰ। এটা কাম কৰা অঁ। ল'ৰাটোক ঘৰত থৈ আহা ভাইটি তোমাৰ ঘৰ ক'ত ন এইফালে ন ছাৰ আপুনি অলপ আহিব নেকি ভাল হ'ব গ'লে আচ্ছা মই ভাবিলোঁ এইটো কথা অঁ ঠিক আছে ব'লা ময়ো যাওঁ তোমাৰ লগত অঁ। নহ'লে এটা কাম কৰা তুমি আৰু মই যাওঁ তোমাৰ দুজন ইয়াত থাকা অঁ ঠিক আছে থাকিম দে ভাইটি আহ ঘৰত যাওঁ যোৱা লাহে লাহে গৈ আহিবা লাহে যোৱাতে ভাইটি